নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া মৰাণ পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ তুলসীপাল পথত অভাৱনীয় পৰিস্থিতি। পথছোৱাৰ ঠায়ে ঠায়ে পানীৰ তলত বুৰ যোৱাৰ লগতে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী। সুপৰিকল্পিতভাৱে নলা নৰ্দমা নথকাৰ বাবে অঞ্চলটোত এতিয়া কৃত্ৰিম বান। ইয়াকে লৈ আজি এক হুলস্থুলীয়া পৰিস্থিতিৰো সৃষ্টি হয় অঞ্চলটোত। নলা বন্ধ কৰা বুলি দোষাৰোপ কৰিলে ইঘৰে সিঘৰক। মৰাণ পৌৰসভাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে। বিগত বহু বছৰ ধৰি অঞ্চলটোত বাৰিষাৰ সময়ত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হয় যদিও আজিলৈকে সমস্যাৰ সমাধান হোৱা নাই। অৱশেষত অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তই। ঘৰৰ ভেটি চৌহদ অখ কৰিবলৈ আহ্বান জনালে পৌৰপতিগৰাকীয়ে। নলা নিৰ্মাণৰ বাবে ঠাই উলিয়াই নলা নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে পৌৰপতিগৰাকীয়ে। গোটেইখিনিত পানী ভৰ্তি হৈছে, সেইকাৰণে মানুহৰ মাজত অলপ বিতৰ্ক সৃষ্টি হৈ আছে। কি জেগা কয় এইটো? আমাৰ তুলসীপাল গলি ৩ নম্বৰ ৱাৰ্ড। কেইজন পৰিয়াল আছে ইয়াত? আপোনাৰ 10 ঘৰ মান হ'ব। সবৰ ঘৰত পানী সোমাইছে? হয়, সবৰ ঘৰতে পানী সোমাইছে। কাৰণ ইয়াত পাছফালে ড্ৰেইন নাই। যিটো ভেটি সমস্যাটো আমাৰ হেৰি নহয় বোলে ৰাস্তাত পানী হৈছে, নলাত পানী হৈ গৈছে, জাম হৈ গৈছে, সেইটো আমি ক্লিয়াৰ কৰিব পাৰোঁ। তেওঁলোকৰ সমস্যাটো আজি নহয়, বহুত যুগৰ। কাৰণ পিছফালে ৱাল মাৰি পিনে আগত যিটো ড্ৰেইন আছিলে বন্ধ কৰি দিলে। সেই ঘৰৰ মানুহে এতিয়া ড্ৰেইন নিদিয়াৰ কাৰণে তেওঁলোকৰ ঘৰৰ ভিতৰৰ পানীটো ভিতৰতে থাকে। এতিয়া ভিতৰৰ পানী উলিয়াবলৈ হ'লে তেওঁ মাটি ভৰাব লাগিব, তেতিয়া হাইট কৰি পিনে পানীটো উলিয়াব লাগিব। বিকল্প তাৰ বাদে একো নাই। সেইটো যোনে আহক, যোন ৱাৰ্ড কমিশ্যনে আহক, তেওঁলোকে সেইটো ব্যৱস্থা কৰিবলৈ ক'ব লাগিব। কাৰণ কেলৈ ওখ বাম জেগাতহে পানী হেৰি হয়, জমা হয়, কিন্তু ওখ জেগাত কেতিয়া পানী জমা নহয়। তেওঁলোকৰ গোটেইডোখৰ দ পুখুৰীৰ নিচিনা মাটিডোখৰ, সেইকাৰণে পানীখিনি গৈ পিনে তাতে জমা হয়। গতিকে তেওঁলোকৰ পানীটো কি হয়, পথটো যথেষ্ট ওখ আৰু সম্পূৰ্ণ পানীটো, পথৰ পানীটো বা সন্মুখত যিটো কাষৰ ড্ৰেইনৰ পানীটো তেওঁলোকৰ প্ৰত্যেকৰ ঘৰৰ সন্মুখতে আহি পিনে পুখুৰী সদৃশ সৃষ্টি হৈছে। যিহেতু যোৱাকালি যথেষ্ট বৰষুণ আৰু এই বৰষুণৰ ফলত এইটো কৃত্ৰিম পানীৰ সৃষ্টি হৈছে। কিন্তু এনেকুৱা ধৰণৰ নহয় যে অকল যোৱাকালি বৰষুণৰ কাৰণে হৈছে, অনাগত দিনত যদি এনেকুৱা বৰষুণৰ একো সৃষ্টি হ'ব। গতিকে আমাৰ স্থানীয় ইয়াত ৱাৰ্ড মেম্বাৰ আহিছে, আমি পৌৰপতিক ইতিমধ্যে ফোন কৰিলোঁ, তেখেতো আহিব আৰু ৱাৰ্ড মেম্বাৰ আহি আছে, উদয়দাহঁত আহি আছে। গতিকে কেনেকৈ এটা স্থায়ী সমস্যা সমাধান কৰিব পাৰি, যিহেতু এটা ৰাজহুৱা স্বাৰ্থজড়িত সমস্যা হয় এইটো। যিহেতু এটা আমি ইয়াত ব্যক্তিগত বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ এইটো ৰাজহুৱা এটা পথ হয় আৰু এই পথটোত বহু লোক বসবাস কৰি আছে। গতিকে প্ৰত্যেকৰে সুবিধা হোৱাকৈ বা ৰাইজৰ সুবিধা হোৱাকৈ আমি কেনেকৈ এটা স্থায়ী সমাধান কৰিব পাৰোঁ, আচলতে নিশ্চয় ইয়াৰ এটা পথ আমি বাছি উলিয়াব লাগিব। গতিকে সকলো আহি পোৱাৰ পিছত নিশ্চয় ইয়াত অভিযন্তা আছে আমাৰ মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিফাৰো 24। Level 5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।